মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে এটি খুবেই ভাল খবৰ আহিছে। যিসকলে এইবাৰ অভয়পুৰী কলেজত নাম ভৰ্তি কৰিম বুলি ভাবি আছা, অৰ্থাৎ যিসকলে BA, BSc, বেচেলৰ অফ ভকেশ্যনাল আৰু HS ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰিম বুলি ভাবি আছা, তোমালোকে এতিয়া ৰেডি হৈ লোৱা, কাৰণ তোমালোকৰ কাৰণে এডমিশ্যন ডেটটো মুকলি কৰি দিছে। গতিকে এইটো ভিডিঅ'ৰ জৰিয়তে মই গোটেইখিনি তথ্য তোমালোকক দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি একবাৰ চাই ল'বা। তো ইয়াতে তোমালোকে নিশ্চয় দেখা পাই আছা অভয়পুৰী কলেজৰ এডমিশ্যন এইটো লিষ্ট ওলাইছে। তো প্ৰথমতে মই কৈ লওঁ, ইয়াতে চাই লোৱা, যিসকলে BScত অনাৰ্ছ ল'ম বুলি ভাবি আছা তেখেতসকলৰ বাবে অপেনিং অফ অনলাইন এডমিশ্যন পৰ্টেল, অৰ্থাৎ সিহঁতৰ পৰ্টেলটো খুলি দিব 12 আগষ্টত, অৰ্থাৎ আজি হ'ল 10 তাৰিখ, পৰহিলৈকে তোমালোকৰ অপেনিং কৰি দিব এইটো। আৰু তোমালোকৰ বাবে লাষ্ট ডেট থাকিব 26 তাৰিখ, অৰ্থাৎ এই মাহৰ 26 তাৰিখলৈকে। ডিছপ্লে অফ মেৰিট লিষ্ট অন দ্য কলেজ ৱেবছাইট, অৰ্থাৎ তোমালোকৰ যিখন দুটা লিষ্ট ওলাব, আৰু ফাৰ্ষ্ট লিষ্ট যিটো ওলাব সেইটো হ'ব 5 তাৰিখত ওলাব, আৰু ছেকেণ্ড লিষ্টটো ওলাব 15 তাৰিখত। আৰু যিসকলৰ 5 তাৰিখত নাম থাকিব সিহঁতে 10 তাৰিখলৈকে এডমিশ্যনটো ল'ব লাগিব। আৰু যিসকলৰ ছেকেণ্ড লিষ্টত নাম ওলাব সেইসকলে 18 তাৰিখলৈকেহে এডমিশ্যনটো ল'ব পাৰিব, অৰ্থাৎ 10 তাৰিখ আৰু 18 তাৰিখ হৈছে লাষ্ট ডেট। যিসকলে BSc ফাৰ্ষ্ট ছেমিষ্টাৰ ৰেগুলাৰ বেটছত ল'ব খুজি আছা সিহঁতৰ কাৰণে এডমিশ্যন ডেট মুকলি কৰি দিব 12 তাৰিখত, আৰু 26 তাৰিখত লাষ্ট ডেট হ'ব, অৰ্থাৎ একেই আগৰ নিচিনাই। আৰু ফাৰ্ষ্ট মেৰিট লিষ্টখন ওলাব 5 তাৰিখত, আৰু সেইসকলে এডমিশ্যনটো ল'ব লাগিব 21 তাৰিখৰ ভিতৰত। এতিয়া যিসকলে BSc ফাৰ্ষ্ট ছেমিষ্টাৰ অনাৰ্ছ ল'ব খুজি আছে, এইটো BAৰ কাৰণে, আৰু ডেটটো সেই একে থাকিব, সিহঁতৰ কাৰণে অনলাইন মুকলি কৰি দিব 12 তাৰিখত, আৰু 26 তাৰিখ হ'ব লাষ্ট ডেট এপ্লিকেশ্যন কৰাৰ। আৰু ইয়াতেও ঠিক দুটা মেৰিট লিষ্ট ওলাব। প্ৰথম মেৰিট লিষ্টটো ওলাব 5 তাৰিখত, আৰু ছেকেণ্ড মেৰিট লিষ্ট ওলাব 15 তাৰিখত। যিসকলে 5 তাৰিখত নাম থাকিব সিহঁতে 10 তাৰিখৰ ভিতৰত এডমিশ্যনখিনি ল'ব লাগিব, আৰু যিসকলৰ 15 তাৰিখলৈকে, অৰ্থাৎ 15 তাৰিখত লিষ্টখন নাম থাকিব সিহঁতে 18 তাৰিখৰ ভিতৰত এডমিশ্যনটো ল'ব লাগিব। এতিয়া আমি চাওঁ BA ৰেগুলাৰ যিটো আছে, অৰ্থাৎ পাছ কোৰ্চ যিটো আছে, সিহঁতৰ ডেটটো সেই একেই থাকিব। সিহঁতৰ কাৰণে মুকলি কৰি দিব 12 তাৰিখত অনলাইন ষ্টাৰ্ট, আৰু 26 তাৰিখত সিহঁতৰ লাষ্ট ডেটটো থাকিব। আৰু সিহঁতৰ কাৰণে ৱেবছাইটত মুকলি হ'ব লিষ্টখন 18 তাৰিখত, আৰু সিহঁতে যাৰ যাৰ নাম থাকিব সিহঁতে 21 তাৰিখৰ ভিতৰত এডমিশ্যনটো ল'ব লাগিব। এইবাৰ আহিল ভকেশ্যনেল কোৰ্চ, অৰ্থাৎ যিসকলে ভকেশ্যনেল কোৰ্চত নাম এডমিশ্যন ল'ব বুলি খুজি আছা সিহঁতৰ কাৰণে এই 12 তাৰিখত অনলাইনটো ষ্টাৰ্ট হৈ যাব, আৰু 26 তাৰিখৰ ভিতৰত তোমালোকে অনলাইনটো কৰিব লাগিব। আৰু তোমালোকৰ বাবে এখন মেৰিট লিষ্ট পাব্লিছ হ'ব, আৰু সেইটো হ'ব 18 তাৰিখত হ'ব, আৰু তোমালোকৰ বাবে লাষ্ট ডেট থাকিব, অৰ্থাৎ যিসকলৰ নামটো ইয়াত পাব্লিছ হ'ব সিহঁতে 24 তাৰিখৰ ভিতৰত, অৰ্থাৎ 24 ছেপ্টেম্বৰৰ ভিতৰত তোমালোকে এডমিশ্যনটো ল'ব লাগিব। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা ইয়াতে লিখা আছে যে ইউনিক ID মেণ্ডেটৰী, অৰ্থাৎ তোমালোকৰ যদি কোনোবাৰ ইউনিক ID নাই তেনেহ'লে তোমালোকে ইউনিক IDটো জেনেৰেট কৰিব লাগিব। ইয়াৰ নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম তোমালোকে কেনেকৈ ইউনিক IDটো জেনেৰেট কৰিব পাৰিবা। তো এইবাৰ আমি তলফালে চাওঁ কি কি আছে। এতিয়া তোমালোকে চাই লোৱা এডমিশ্যন নটিফিকেশ্যন। ওৱান্স দ্য এডমিশ্যন পৰ্টেল ইজ ক্ল'জ, নো এপ্লিকেশ্যন ফৰ এডমিশ্যন উইড বি এণ্টাৰটেইনড, অৰ্থাৎ এবাৰ এপ্লিকেশ্যন পৰ্টেলটো যদি বন্ধ হৈ যায় তেনেহ'লে তোমালোকৰ কিন্তু আকৌ নেক্সটত এডমিশ্যনটো ল'ব নোৱাৰা। Once the merit list is published, student must take the admission on the stipulated date. No admission will be done beyond the fixed date of admission. অৰ্থাৎ তোমালোকৰ যিখন মেৰিট লিষ্ট পাব্লিছ হ'ব, অৰ্থাৎ যিসকলৰ নাম ইয়াতে থাকিব সেইসকলে এডমিশ্যনটো ল'ব লাগিব, আৰু সেইটো ফিক্স ডেটৰ ভিতৰতে ল'ব লাগিব। সেই ডেটবিলাক যদি পাৰ হৈ যায় তেনেহ'লে কিন্তু তোমালোকৰ আৰু কোনো ধৰণৰ এডমিশ্যন লোৱা নহ'ব, ইয়াতে ষ্ট্ৰিক্টলি লিখি দিয়া আছে। আৰু তোমালোকৰ ফিজ ষ্ট্ৰাকচাৰ যিটো হ'ব সেই ষ্ট্ৰাকচাৰটো কিন্তু হায়াৰ এডুকেশ্যন, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিটো নিৰ্ধাৰণ কৰি দিব সেইমতে তোমালোকৰ ফিজটো লোৱা হ'ব। আৰু ইয়াৰ আগৰ ভিডিঅ'টো মই কৈছিলোঁ যে তোমালোকৰ যিহেতু ষ্টুডেণ্ট সংখ্যা এইবাৰ বাঢ়ি গৈছে, গতিকে তোমালোকৰ বাবে দুটা শ্বিফ্ট হ'ব, এটা হ'ব ডে শ্বিফ্ট আৰু এটা হ'ব নাইট শ্বিফ্ট। গতিকে ডে শ্বিফ্টত কোনে কোনে এডমিশ্যন পাবা ইয়াতে তোমালোকে চাই লোৱা। BA আৰু BA BSc অনাৰ্ছ যিসকল ষ্টুডেণ্ট আছা বা ল'ব খুজি আছা সেইসকলেহে ডে শ্বিফ্টত এডমিশ্যনটো ল'ব পাৰিবা। অৰ্থাৎ BSc ষ্টুডেণ্টৰ কাৰণে কোনো ইভিনিং শ্বিফ্ট নাথাকিব, BSc ষ্টুডেণ্টবিলাকে ডে শ্বিফ্টতে কৰিব লাগিব, আৰু BAৰ যিবিলাক অনাৰ্ছ ল'ব সেইসকল ষ্টুডেণ্টেহে ডে শ্বিফ্টত কৰিব পাৰিব। ইয়াতে আৰু এটা পইণ্ট আছে 5 নম্বৰ চাই লোৱা, ৰেগুলাৰ কোৰ্চ নন অনাৰ্ছ, অৰ্থাৎ যিসকলে পাছ কোৰ্চ পঢ়িব বা অনাৰ্ছ নল'ব
সেইসকলে ইভিনিং শিফটতে ক্লাছ কৰিব লাগিব। তোমালোকে এইটো ভালদৰে বুজি লোৱা। অৰ্থাৎ অনাৰ্ছ থকা কেইজনেহে ডে শিফটত এডমিশ্যন পাব আৰু ৰেগুলাৰ অৰ্থাৎ পাছ কোৰ্চ যিকেইজন আছে সিহঁতে ইভিনিং শিফটতে এডমিশ্যনটো ল'ব পাৰিব। এতিয়া আৰু এটা তোমালোকক ভকেশ্যনৰ কাৰণে এটা ইয়াতে গাইডলাইন দিছে। The college offers skill-based BVOC courses with a capacity of 150 students. অৰ্থাৎ যিসকলে ভকেশ্যনেলত এডমিশ্যন ল'ম বুলি ভাবি আছা সিহঁতৰ কাৰণে টোটাল চিট থাকিব 150। 50 students can be admitted in each of the departments like IT, TTM and retail management. আৰু 50 ষ্টুডেণ্টবিলাকে ইয়াতে এইকেইটাৰ ভিতৰতো ল'ব পাৰিবা। ইয়াতে কি দিছে, এজ পাৰ দ্য গাইডেন্স অফ গভৰ্ণমেণ্ট অফ আসাম দ্য এপ্লিকেণ্ট উইল হেভ টু প্ৰভাইড দ্য ফলোয়িং ইনফৰমেশ্যন মেণ্ডেটৰী এট দ্য টাইম অফ ফিলিং আপ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। ইট ইজ টু বি নোটেড বাই দ্য এপ্লিকেণ্ট উইথ that the details once submitted will not be changes during the step of the government. আচ্ছা, ইয়াতে তোমালোকে যেতিয়া এডমিশ্যনটো ল'বা, এডমিশ্যনটো লোৱাৰ কাৰণে তোমালোকে কিছুমান নথিপত্ৰ কাগজৰ দৰকাৰ হ'ব আৰু সেইকেইটা কি কি আছে, তোমালোকৰ বেংক পাছবুক থাকিব লাগিব, নিজস্ব মোবাইল নম্বৰ থাকিব লাগিব, তাৰপিছত ইমেইল ID, ডমিচিয়েল প্ৰুফ অৰ্থাৎ ডমিচিয়েল প্ৰুফৰ মাজত তোমালোকৰ যদি কাৰোবাৰ PSC আছে সেইটো দিলেও হ'ব, নহ'লে বাৰ্থ চাৰ্টিফিকেট থাকিলে সেইটো দিলেও হ'ব, ভোটাৰ ID, আধাৰ কাৰ্ড, পাছপৰ্ট, BPL কাৰ্ড এইবিলাক যদি থাকে কাৰোবাৰ তেনেহ'লে এইকেইটাক ডমিচিয়েল চাৰ্টিফিকেট বুলি বুজাব আৰু এইকেইটাৰ মাজৰ পৰা যিকোনো এটা তোমালোকে দিলে এইটো হৈ যাব। তাৰপিছত আহিল যে আপলোড, অৰ্থাৎ তোমালোকে যেতিয়া এডমিশ্যন ল'বা সেই এডমিশ্যন লোৱাৰ সময়ত তোমালোকে কি কি ডকুমেণ্ট আপলোড কৰিব লাগিব, ইয়াতে 9 নম্বৰ পইণ্টবিলাকে তোমালোকে চাই লোৱা। প্ৰথম কথা হ'ল ছফ্ট কপি অফ মাৰ্কশ্বিট, অৰ্থাৎ তোমালোকে ইতিমধ্যে যিখন হাই ছেকেণ্ডেৰী পাছ কৰিলা আৰু হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তোমালোকক যিখন মাৰ্কশ্বিট দিছে সেই মাৰ্কশ্বিটখন তোমালোকৰ লাগিব। স্কেন কপি অফ কাষ্ট চাৰ্টিফিকেট, কাৰোবাৰ যদি কাষ্ট চাৰ্টিফিকেট আছে সেই কাষ্ট চাৰ্টিফিকেটখন ইয়াতে লাগিব। স্কেন কপি অফ ৰিলিভেণ্ট চাৰ্টিফিকেট অফ ফৰ এপ্লিকেণ্ট এপ্লাইং আণ্ডাৰ PWD এক্সট্ৰা কাৰিকুলাম কোটা, অৰ্থাৎ কোনোবাই যদি PWD হোৱা বা এক্সট্ৰা কাৰিকুলাম কোটা যদি কোনোবাত আছে তেনেহ'লে সিহঁতে এইবিলাক কোটাত পঢ়িব পাৰিব। তাৰপিছত ডমিচিয়েল প্ৰুফ, অৰ্থাৎ তোমালোকে এইকেইটাতো দেখাই পেলাব ওপৰত হ'ল। তাৰপিছত বেংক পাছবুকো তোমালোকে স্কেন কৰিব লাগিব আৰু এখন ফটো লাগিব আৰু কি লাগিব, স্কেন ছিগনেচাৰ, অৰ্থাৎ তোমালোকে ছিগনেচাৰ স্কেন কৰি পঠাই দিব লাগিব। এইকেইটা ডকুমেণ্ট তোমালোকে ৰেডি কৰি ৰাখিবা, এইকেইটা তোমালোকৰ এডমিশ্যনৰ কাৰণে দৰকাৰ হ'ব। তাৰপিছত ইয়াতে এটা কি আছে, এডমিশ্যন ইনষ্ট্ৰাকশ্যন কিছুমান আছে, ইয়াতে তোমালোকে চাই লোৱা। এডমিশ্যন প্ৰচেছ উইল বি কমপ্লিটেড উইদিন দ্য ষ্টিপুলেটেড ডেট এট পাৰ দ্য ইনষ্ট্ৰাকশ্যন অফ গুৱাহাটী ইউনিভাৰ্চিটি, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিটো ইনষ্ট্ৰাকশ্যন দিব সেইমতেহে এডমিশ্যনবিলাক চলিব। Applicants should properly verify and select the subject to be studied because later there will be no changes in subject either in arts. অৰ্থাৎ তোমালোকে এই ৰেড কালাৰৰ যিবিলাক লেখা দেখা পাই আছা এই লেখাবিলাক কিন্তু তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে ৰেড কালাৰ ইয়াতে লিখি দিছে। অৰ্থাৎ ইয়াতে কোৱা আছে যে তোমালোকে যিটো ছাবজেক্ট প্ৰথমতে চিলেকশ্যন কৰি দিবা সেই ছাবজেক্টবিলাক কিন্তু পিছত তোমালোকে চেঞ্জ কৰিব নোৱাৰা, গতিকে ভালকৈ তোমালোকে আগত ডিচিশ্যন ল'বা, ডিচিশ্যন লৈ কিনেহে তোমালোকে ছাবজেক্টবিলাক চুজ কৰি দিবা। এইবাৰ আমি 3 নম্বৰ যিটো পইণ্ট আছে সেইকেইটা চাওঁ। ইনকমপ্লিট অৰ পাৰ্চিয়েলি ফিল্ড আপ ফৰ্ম উইল বি ৰিজেক্টেড উইদাউট ইণ্টিটিমেশ্যন, অৰ্থাৎ তোমালোকৰ যদি কোনোবাৰ ফৰ্ম ফিল আপখন ইনকমপ্লিট থাকে তেনেহ'লে এইটো ৰিজেক্ট কৰি দিব। তাৰপিছত তোমালোকৰ এখন মেৰিট লিষ্ট ওলাব, তোমালোকে আগতে দেখাই পালা, মেৰিট লিষ্টখনত যিসকলৰ নাম থাকিব সেইসকলেহে এডমিশ্যনটো ল'ব পাৰিব। আৰু ইয়াত কি আছে, অল কেণ্ডিডেট মাষ্ট ক্লিয়াৰলি ইণ্ডিকেট দ্য ছাবজেক্ট কম্বাইন ইন অনাৰ্ছ অৰ ৰেগুলাৰ কোৰ্চেছ ইন হুইচ হি মাষ্ট হেভ টু কোৱালিফাই মাৰ্কছ ইন দ্য AHS ফাইনেল এক্সামিনেশ্যন অৰ ইকুইভেলেণ্ট এক্সাম, অৰ্থাৎ যিসকলে এডমিশ্যনটো ল'বা অনাৰ্ছতে হওক বা ৰেগুলাৰ কোৰ্চতে হওক সেইসকলৰ মিনিমাম এটা মাৰ্কছ থাকে, সেই মাৰ্কছটো কিন্তু হাই ছেকেণ্ডেৰীটো থাকিব লাগিব। Applicants not select in the honors course may undertake regular course in the additional shift evening shift, আৰু ইয়াতে এইবিলাক কথা কোৱাই আছে, তোমালোকে নিজস্বভাৱে অলপ ইয়াতে এই PDF ফাইলখন পঢ়ি ল'বা, তোমালোকৰ কাৰণে ভাল হ'ব। আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কিছুমান সুবিধা আছে, ৰিজাৰ্ভ কৰাৰ কাৰণে এটা ইয়াতৰ কাৰণে একটা কোঠা থাকে, এই কোঠা মতে ৰিজাৰ্ভেশ্যনবিলাক ইয়াতে পায়, গতিকে তোমালোকে এইবিলাক অলপ নিজাববীয়াকৈ পঢ়ি ল'বা। তাৰপিছত 10 নম্বৰ পইণ্টত আছে, ইয়াতে চোৱা, মেৰিট লিষ্ট অফ ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ অনাৰ্ছ এণ্ড ৰেগুলাৰ কোৰ্চ উইল বি বেছড অন দ্য মাৰ্কছ অবটেইন ইন দ্য AHS অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ইন অৰ্ডাৰ টু এপ্লাই ফৰ অনাৰ্ছ ইন এ ছাবজেক্ট দ্য কেণ্ডিডেট মাষ্ট সিকিউৰ মিনিমাম 50% মাৰ্কছ ইন দ্য কনচাৰ্ন ছাবজেক্ট। দেয়াৰ উইল বি ন' প্ৰভিশ্যন অফ চেঞ্জেছ অফ ছাবজেক্ট ওৱান্স অবটেইন এট দ্য টাইম অফ এডমিশ্যন। ইয়াতে ভালকৈ তোমালোকে এইবিলাক পঢ়ি ল'বা।
অৰ্থাৎ তোমালোকৰ যিখন ছাবজেক্টত তোমালোকে অনাৰ্ছ ল'ব খুজি আছা সেইবিলাকত কিন্তু মাৰ্কছটো থাকিব লাগিব মিনিমাম 50% মাৰ্কছ তোমালোকৰ কাৰণে থাকিব লাগিব। তো তোমালোকে এইখিনি চাই ল'বা। আৰু যিসকলে এইচএছ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব খুজি আছা সেইসকলৰ কাৰণে মই এতিয়া কৈ আছোঁ, তোমালোকে কি কৰিব লাগিব, দৰ্পণ এইচএছএছচি অনলাইন এডমিশ্যন পৰ্টেল অৰ্থাৎ দৰ্পণত গৈ তোমালোকে এডমিশ্যনটো কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ কাৰণে ডেটটো কি থাকিব ইয়াতে চাই লোৱা। এইচএছ ফাৰ্ষ্ট ইয়াৰ যিসকলে আৰ্টছ আৰু ছায়েন্সত এডমিশ্যন ল'ম বুলি ভাবি আছা সিহঁতৰ কাৰণে ইছ্যু অফ অনলাইন ফৰ্মটো ইছ্যু কৰিব 10 তাৰিখত, অৰ্থাৎ আজি 10 তাৰিখ, আৰু তোমালোকৰ লাষ্ট ডেটটো থাকিব 26 তাৰিখলৈকে। তোমালোকে এইবিলাক সোনকালে কৰি ল'বা। আৰু ডিছপ্লে অফ মেৰিট লিষ্ট অন দ্য কলেজ ৱেবছাইট, অৰ্থাৎ কলেজৰ ৱেবছাইটত তোমালোকৰ এখন প্ৰভিশ্যনেল মেৰিট লিষ্ট ওলাব, আৰু এইটো ওলাব 5 তাৰিখত, আৰু ছেকেণ্ড মেৰিট লিষ্ট ওলাব 15 তাৰিখত। সেই একে ধৰণৰ আগৰ নিচিনাই যিসকলৰ 5 তাৰিখত নাম থাকিব সিহঁতে 10 তাৰিখৰ ভিতৰতে এডমিশ্যনটো ল'ব লাগিব, আৰু 15 তাৰিখত যিসকলৰ নাম পাব্লিছ হ'ব সিহঁতে 18 তাৰিখৰ ভিতৰত এডমিশ্যনটো ল'ব লাগিব। আৰু এইটো হ'ল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে। আৰু ইয়াতে এটা মেইন ইনষ্ট্ৰাকশ্যন দিয়া আছে, ভাল তোমালোকে ইয়াতে চাই লোৱা। দ্য লাষ্ট ডেট অফ অনলাইন ফৰ্ম ছাবমিশ্যন উইল বি এজ পাৰ দ্য গাইডলাইন অফ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। আৰু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে যদি ডেটটো এক্সটেণ্ড কৰে তেনেহ'লে তোমালোকৰ ইয়াতেও এক্সটেণ্ড হ'ব, আৰু যদি নকৰে তেনেহ'লে এইটোৱে হ'ব তোমালোকৰ বাবে লাষ্ট ডেট। তাৰপিছত ইয়াতে কি আছে, এডমিশ্যন প্ৰচেছ উইল বি কমপ্লিটেড উইদিন দ্য ষ্টিপুলেটেড ডেট এজ পাছ দ্য ইনষ্ট্ৰাকশ্যন এণ্ড গাইডলাইন অফ হায়াৰ ছেকেণ্ডেৰী এইবিলাক তোমালোকে অলপ ইয়াতে পঢ়ি ল'বা। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি প্ৰথমবাৰৰ বাবে কোনোবাই এইটো চেনেল ভিজিট কৰি আছা তেনেহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো অন কৰি ৰাখিবা, আৰু পাৰিলে এই চেনেলটো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। তো ধন্যবাদ, লগ পাম নতুন এটি ভিডিঅ'ৰ মাজত।